অসমৰ জনতাৰ হিয়াৰ আমঠু তথা লুইতকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লাওখোৱা সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা আৰম্ভ। জনতাৰ প্ৰিয় শিল্পী জুবিনৰ পুণ্য আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা সমিতিৰ অংশীদাৰৰ সমবায় বিভাগৰ বিষয়াৰ উপস্থিতিত লাওখোৱা সমবায় সমিতিৰ 2024-25 বৰ্ষৰ সাধাৰণ সভা সম্পন্ন। উক্ত সভাত সমিতিৰ 2025-26 বৰ্ষৰ বাজেট প্ৰস্তুত কৰা হয়। তদুপৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় সাধাৰণ সভাত। নিউজ ডেস্ক ৰিপৰ্ট। আপোনাৰ সমবায় সমিতি লিমিটেডৰ আপোনাৰ 24-25 বৰ্ষৰ আপোনাৰ বাৰ্ষিক সাধাৰণ সভা হৈছে আৰু আপোনালোকে চৰকাৰী বিষয়া হিচাপে আহিছে। কেনেকুৱা আপোনাৰ মিটিংটো ছাকচেছফুল হৈছে নেকি? 2024-25 বৰ্ষৰ লাওখোৱা সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা আমাৰ সমবায় ৰুল মতে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সকলো সমবায় সমিতিয়ে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে। মই যদি এতিয়া লাওখোৱাৰ ক্ষেত্ৰত কওঁ, এতিয়া লাওখোৱাই মানে আপোনাৰ বিভাগৰ ফালৰ পৰা যিখিনি সুবিধা দিছে তাৰ পৰা আপোনাৰ আমাৰ ফাৰ্টিলাইজাৰ যোনটো ফাৰ্টিলাইজাৰ স্কিমৰ কাৰণে লাইচেঞ্চ ল'বৰ কাৰণে বৰ্তমান সক্ষম হৈছে। গতিকে ফাৰ্টিলাইজাৰ লাইচেঞ্চ ল'লে ফাৰ্টিলাইজাৰ বিজনেছ আৰম্ভ কৰিব পাৰিব। লগতে নেক্সট আপোনাৰ PDSৰ আছে, তাৰ লগতে থাৰ্ড আপোনাৰ যোনটো আমাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰত্যেক বছৰে এপ্লাই কৰে। তো সেই লাওখোৱা সমবায় সমিতিয়ে ইতিমধ্যে এপ্লাই কৰোঁতে পাবলৈ সক্ষম হৈছে এই বছৰৰ কাৰণে। গতিকে 4 লাখ টকা মানে ফাইনেন্সিয়েল এছিষ্টেণ্ট হিচাপে লাওখোৱা সমবায় সমিতিয়ে পাইছে। গতিকে মই আশা কৰোঁ যে নেক্সট যিটো আমাৰ মৰাপাটৰ লাওখোৱা সমবায় সমিতিয়ে ইতিমধ্যে মৰাপাটৰ কাৰণে মৰাপাটৰ বিজনেছ কৰি আছে। গতিকে সেইটো যাতে এক্সপাণ্ড হয়। আৰু আজিৰ যিখন মিটিং বাৰ্ষিক সাধাৰণ সভাৰ যিখন মিটিং, গতিকে মিটিঙৰ যিখিনি কাৰ্যসূচী আছিলে প্ৰত্যেকটো দেখা গৈছে নগাঁও জিলাৰ ভিতৰত আপোনাৰ লাওখোৱা সমবায় সমিতিয়ে আপোনাৰ নগাঁও আয়ুক্তৰ পৰা মানপত্ৰ পাইছে। এইটো সন্দৰ্ভত আপুনি কিবা জানেনে? আমাৰ বৰ্তমান সময়ত ইণ্ডিয়াত যদি মই কওঁ 63,000খন সমবায় সমিতিৰে ডিজিটেলাইজেশ্যন কৰি আছে। মানে আমাৰ যিখিনি আমাৰ মেম্বাৰ আছে আৰু ইয়াৰ যিখিনি বিজনেছ আছে সকলো বিজনেছখিনি মানে কম্পিউটাৰাইজড হ'ব। গতিকে লাওখোৱা সমবায় সমিতিয়ে বৰ্তমান 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে ডিজিটেলাইজ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ সেই সক্ষমতাৰ কাৰণে যোৱা আপোনাৰ 24 ছেপ্টেম্বৰ তাৰিখে আমাৰ মাননীয় DC ছাৰৰ ওচৰত তেওঁ প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছে। গতিকে সেইটো এটা বহুত ভাল ষ্টেপ। কাৰণ আমাৰ নগাঁও জিলা যদি ক'বলৈ যাওঁ, অসমৰ ভিতৰত নগাঁও জিলা চবতকৈ ফাৰ্ষ্ট হৈছে যোনখন মানে ইপেক্সৰ ক্ষেত্ৰত, মানে যোনটো অনলাইন বিজনেছৰ ক্ষেত্ৰত চবতকৈ প্ৰথম হৈছে। তাৰ ভিতৰত এখন লাওখোৱা সমবায় সমিতিও আছে।